ইণ্ডিয়ান ৰেলৱে ফালৰ পৰা RPF কনষ্টেবল আৰু SI 4660টা পোষ্ট মুকলি কৰা হৈছে। এই ভিডিঅ'ত মই আপোনালোকক কেনেকৈ আপোনালোকে RPF কনষ্টেবলৰ কাৰণে এপ্লাই কৰিব, ডকুমেণ্টছ কি ৰিকুৱাৰ্ড হ'ব, কিমান তাৰিখৰ পিছত আপোনালোকৰ এক্সাম হ'ব সকলো কম। এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এই পেজত আহিব। ইয়াৰ ডাইৰেক্টলি মোৰ ডেষ্টিনেশ্যন দিম, ডেষ্টিনেশ্যন গৈ আপোনালোকে ইয়াত আহি পাৰিব। ইয়াত আপোনালোকে একাউণ্ট ক্ৰিয়েট কৰিব লাগিব। তাৰ কাৰণে ক্ৰিয়েট এন একাউণ্টত ক্লিক কৰিব। ইয়াত আপোনালোকৰ এনেকৈ এটা পেজ পোৱা পাব। ইয়াত আপোনালোকে অ'কেত ক্লিক কৰিব। তাৰপিছত ইয়াত আপোনালোকে নেশ্যনেলিটি চিলেক্ট কৰিব। ইয়াত আপোনাৰ ফুল নেম এণ্টাৰ কৰিব। তাৰপিছত যদি আপোনালোকৰ নেমটো চেঞ্জ কৰা হৈছে ইয়াত আপোনালোকে য়েছ কৰিব। যদি আপোনালোকৰ নেম চেঞ্জ কৰা নাই ইয়াত আপোনালোকে নোট ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ যোনটো ডেট অফ বাৰ্থ ইয়াত আপোনালোকে কেলেণ্ডাৰৰ পৰা চুজ কৰি ল'ব। তাৰপিছত আপোনাৰ জেণ্ডাৰ চিলেক্ট কৰিব। তাৰপৰা আপোনালোকে আপোনাৰ যি ফাদাৰ্ছ নেম আৰু মাদাৰ্ছ নেম ইয়াত ফুল এণ্টাৰ কৰিব লাগিব। চ' আপোনালোকৰ ফাদাৰ্ছ নেম আৰু মাদাৰ্ছ নেম ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত আপোনালোকৰ আধাৰ ভেৰিফিকেশ্যনৰ কাৰণে আপোনালোকে ইয়াত আধাৰ নম্বৰ এণ্টাৰ কৰি ভেৰিফাই ইউজিং আধাৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আপোনালোকে আধাৰত কনচাৰ্ণ দিব। কনচাৰ্ণ দি কনফাৰ্ম কৰিব আৰু ভেৰিফাইড ক্লিক কৰিব। চ' আপোনালোকৰ ডিটেইলছ ইয়াত ভেৰিফাই কৰা হ'ব। এনেকৈ আপোনালোকে অকণমান সময় ৱেইট কৰিব আৰু আপোনাৰ যি ডিটেইলছ ইয়াত ছাকচেছফুলি ভেৰিফাইড হৈ যাব। তাৰপৰা ইয়াত আপোনালোকৰ ইমেইল আইডি আৰু মোবাইল নম্বৰ ভেৰিফাই কৰিব লাগিব। তো ইয়াত আপোনালোকৰ ইমেইল আইডি আৰু মোবাইল নম্বৰ টাইপ কৰি চেণ্ড OTPত ক্লিক কৰিব। আপোনাৰ ইমেইল আইডি আৰু মোবাইল নম্বৰৰ যি OTP আহিব ইয়াত OTP এণ্টাৰ কৰিব। তাৰপৰা ইয়াত আপোনাৰ এটা পাছৱৰ্ড ক্ৰিয়েট কৰি কেপচা ফিল কৰিব আৰু প্ৰিভিউ এণ্ড ক্ৰিয়েট এন একাউণ্টত ক্লিক কৰিব। তাৰপিছত এনেকৈ আপোনালোকৰ পেজটো খোল খাই আহিব। ইয়াত আপোনালোকে বক্সত চেক কৰিব আৰু ক্ৰিয়েট এন একাউণ্টত ক্লিক কৰিব। ইয়াত আপোনালোকে প্ৰচিডত ক্লিক কৰিব আৰু ছাকচেছফুলি আপোনালোকৰ একাউণ্ট ইয়াত ক্ৰিয়েট হৈ যাব। ইয়াত আপোনাৰ মোবাইল নম্বৰ বা ইমেইল আইডি এণ্টাৰ কৰি কেপচা কোড ফিল কৰিব আৰু লগইনত ক্লিক কৰিব। এনেকৈ আপোনালোকৰ পেজটো খোল খাই আহিব। ইয়াত আপোনালোকে অনলাইন এপ্লিকেশ্যনত ক্লিক কৰিব। তাৰপিছত ইয়াত আপোনালোকৰ দুটা অপশ্যন আহিব। ইয়াত আপোনালোকে যদি SI কাৰণে এপ্লাই কৰিব বিচাৰে প্ৰথম অপশ্যনত ক্লিক কৰিব। যদি আপোনালোকে কনষ্টেবলৰ কাৰণে এপ্লাই কৰিব বিচাৰে ইয়াত আপোনালোকে 2 নম্বৰ অপশ্যনত চেক কৰিব। ইয়াত আপোনালোকে বক্সত ক্লিক কৰি নেক্সটত ক্লিক কৰিব। তাৰপৰা আপোনালোকৰ এনেকৈ পেজটো খোল খাই আহিব। ইয়াত আপোনালোকে ক্ল'জত ক্লিক কৰিব। ইয়াত আপোনাৰ পাৰ্চনেল ডিটেইলছবোৰ ফ্ৰেছ হৈ আহিব। ইয়াত আপোনালোকে মেৰিটেল ষ্টেটাছ চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ যোনটো ৰিলিজন ইয়াত চিলেক্ট কৰিব। তাৰপৰা আপোনালোকৰ যোনটো মাদাৰ টাং ইয়াত আপোনালোকে আছামিজ চিলেক্ট কৰিব। তাৰপৰা আপোনালোকৰ যোনটো আপোনালোকে এক্সামত দিব তাৰ লেংগুৱেজ ইয়াত চিলেক্ট কৰিব। ইয়াত আপোনালোকে আছামিজ, ইংলিছ, হিন্দী যিকোনো এটা চিলেক্ট কৰিব পাৰে। তাৰপৰা যদি আপোনালোকৰ পাৰ্মানেণ্ট আইডেণ্টিফিকেশ্যন মাৰ্কছ আছে ইয়াত আপোনালোকে এণ্টাৰ কৰিব পাৰে। তাৰপৰা আপোনাৰ যোনটো কমিউনিটি কাষ্ট ইয়াত চিলেক্ট কৰিব। ইয়াত আপোনালোকে আই আণ্ডাৰষ্টেণ্ড এণ্ড আই এগ্ৰীত ক্লিক কৰিব। চ' ইয়াত আপোনালোকৰ যোনখন কাষ্ট চাৰ্টিফিকেট তাৰ নম্বৰটো ইয়াত এণ্টাৰ কৰিব লাগিব। চ' আপোনাৰ যোনটো কাষ্ট চাৰ্টিফিকেট নম্বৰ ইয়াত এণ্টাৰ কৰিব। তাৰপিছত ইয়াত আপোনাৰ ইছুইং অথৰিটিত ডেপুটি কমিশ্যনাৰ চিলেক্ট কৰিব। তাৰপিছত ইয়াত ষ্টেট চিলেক্ট কৰিব। তাৰপৰা আপোনাৰ যোনটো ডেটত আপোনাৰ যি কাষ্ট চাৰ্টিফিকেট ইছ্যু হৈছিলে ইয়াত কেলেণ্ডাৰৰ পৰা চুজ কৰিব। যদি আপোনালোকে এক্সাম দিবৰ কাৰণে ফ্ৰী ৰেল বিচাৰে ইয়াত য়েছ কৰিব। তাৰপিছত আপোনালোকৰ যোনটো নিয়েৰেষ্ট ৰেলৱে ষ্টেচন নেম ইয়াত এণ্টাৰ কৰিব লাগিব। চ' আপোনালোকে আপোনাৰ নিয়েৰেষ্ট ৰেল ষ্টেচনৰ নেম ইয়াত এণ্টাৰ কৰিব। তাৰপৰা আপোনাৰ যোনখন কাষ্ট চাৰ্টিফিকেট ইয়াত আপোনালোকে PDF ফাইলত আপলোড কৰিব। তাৰপৰা ইয়াত আপোনালোকৰ এড্ৰেছ ফিল আপ কৰিব লাগিব। চ' আপোনালোকৰ যোনটো ফুল এড্ৰেছ ইয়াত আপোনালোকে এণ্টাৰ কৰিব। যদি আপোনালোকৰ প্ৰেজেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ ছেম হয় ইয়াত আপোনালোকে বক্সত টিক কৰিব। তাৰপিছত আপোনালোকৰ যোনটো পাৰ্মানেণ্ট এড্ৰেছ ইয়াত আপোনালোকৰ ফিল হৈ আহিব। ইয়াত আপোনালোকে ছেভত ক্লিক কৰিব। চ' আপোনালোকৰ এড্ৰেছ ছাকচেছফুলি ছেভ হৈ যাব। তো ইয়াত আপোনালোকৰ এক্স ছাৰ্ভিচমেনৰ নো চিলেক্ট কৰিব। যদি আপোনালোকৰ ডিছেবিলিটি আছে ইয়াত য়েছ কৰিব, নহ'লে নট ক্লিক কৰিব। বেছি যদি আছে ইয়াত য়েছ কৰিব, নহ'লে নট ক্লিক কৰিব। তাৰপিছত ইণ্ডিয়ান ৰেলৱে এমপ্লয় যদি হয় ইয়াত য়েছ কৰিব, নহ'লে নট ক্লিক কৰিব। আপোনালোকৰ কাৰেণ্ট এমপ্লয়মেণ্ট ডিটেইলছ ইয়াত নট এপ্লিকেবল চিলেক্ট কৰিব। তাৰপিছত যদি আপোনালোকৰ এপেণ্ডিক্স আছে ইয়াত য়েছ কৰিব, নহ'লে নট ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ যোনটো এপ্লিকেশ্যন ফিজ সেই ফিজটো ঘূৰাই পাবৰ কাৰণে ইয়াত আপোনালোকে বেংক একাউণ্ট ডিটেইলছ ফিল আপ কৰিব লাগিব। চ' আপোনালোকৰ বেংক একাউণ্ট ডিটেইলছ ইয়াত আপোনালোকে ফিল আপ কৰিব আৰু নেক্সটত ক্লিক কৰিব। তাৰপিছত ইয়াত আপোনালোকে কোৱালিফিকেশ্যন এড কৰিব লাগিব। চ' ইয়াত আপোনালোকে ষ্টেট চিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। বৰ্ডত আপোনালোকে ছেবা টাইপ কৰিব। তাৰপিছত আপোনালোকৰ যোনটো পাছিং ইয়াৰ ইয়াত আপোনালোকে চিলেক্ট কৰিব। চ' আপোনালোকৰ যোনটো ৰোল নম্বৰ আছিলে ইয়াত আপোনালোকে এণ্টাৰ কৰি এডত ক্লিক কৰিব। আপোনালোকৰ কোৱালিফিকেশ্যন ছাকচেছফুলি এড হৈ যাব। তাৰপিছত ইয়াত আপোনালোকে নেক্সটত ক্লিক কৰিব। তাৰপিছত ইয়াত আপোনালোকৰ ফটো আৰু ছিগনেচাৰ আপলোড কৰিব আৰু নেক্সটত ক্লিক কৰিব। ইয়াত আপোনালোকৰ এনেকৈ ডিক্লেৰেশ্যন পেজটো খোল খাই আহিব। তো ইয়াত আপোনালোকে বক্সত ক্লিক কৰি আপোনালোকৰ প্লেচ য'ৰ পৰা আপোনালোকে এপ্লাই কৰি আছে ইয়াত আপোনালোকে ভৰাই দিব আৰু তাৰপিছত আপোনালোকে প্ৰিভিউ এপ্লিকেশ্যনত ক্লিক কৰিব। চ' আপোনালোকৰ এপ্লিকেশ্যন ইয়াত এনেকৈ এটা প্ৰিভিউ আহি যাব। তো আপোনালোকৰ যদি এডিট কৰিবলগীয়া আছে এডিট কৰিব পাৰে। তো ইয়াত আপোনালোকে চেক বক্সত ক্লিক কৰি ছাবমিটত ক্লিক কৰিব। ইয়াত আপোনালোকে ছাবমিটত ক্লিক কৰিব।
তাৰপিছত আপোনালোকৰ পে'মেণ্ট পেজটো খোল খাই আহিব। তো যদি আপোনালোকৰ CSC ID আছে, ইয়াত আপোনালোকে CSC ৱালেটৰ পৰা পে'মেণ্ট কৰিব পাৰে। যদি আপোনালোকৰ নৰ্মেল বা CSC ৱালেট নাই, ইয়াত আপোনালোকে পে' নাওত ক্লিক কৰিব। পে' নাওত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে টাৰ্মছ এণ্ড কণ্ডিশ্যন একচেপ্ট কৰি প্ৰচেছত ক্লিক কৰিব। চ' ইয়াত আপোনালোকৰ বিলিং এড্ৰেছটো আহি যাব। এইখিনি আপোনালোকে যদি ফিল আপ কৰিব বিচাৰে ফিল আপ কৰিব পাৰে। পে'মেণ্ট কৰিবৰ কাৰণে আপোনালোকে 3টা অপশ্যন পাই যাব, ডেবিট কাৰ্ড, ইণ্টাৰনেট বেংকিং আৰু UPI। যদি আপোনালোকে UPI থ্ৰুদি কৰিব বিচাৰে UPIত ক্লিক কৰিব। তাৰপাছত ইয়াত আপোনালোকে UPI QR ক্লিক কৰি ইয়াত আপোনালোকে পে' নাওত ক্লিক কৰিব। চ' আপোনালোকৰ সন্মুখত এনেকৈ QR ক'ডটো শ্ব' কৰিব। তাৰপিছত গুগল পে' বা ফোনপে'ৰ পৰা স্কেন কৰি আপোনালোকৰ যি পে'মেণ্ট আপোনালোকে কমপ্লিট কৰিব। চ' আপোনালোকৰ পে'মেণ্ট ৰিচিপ্ট এনেকৈ জেনেৰেট হৈ আহিব। তাৰপিছত ইয়াত আপোনালোকে ভিউ এপ্লিকেশ্যনত ক্লিক কৰি আপোনাৰ যি এপ্লিকেশ্যন তাৰ এটা প্ৰিভিউ আপোনালোকে এনেকৈ চাব পাৰে। আৰু এইখন আপোনালোকে যদি আপোনাৰ প্ৰিণ্টাৰ আছে প্ৰিণ্ট কৰি ল'ব পাৰে। এনেকৈ আপোনালোকে RPF কনষ্টেবল আৰু SI কাৰণে এপ্লাই কৰিব পাৰে।